নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰতে চৰকাৰী বাসভৱন সচিবালয় ৰাজীৱ ভৱনত অজস্ৰ গুণমুগ্ধ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত কলাক্ষেত্ৰলৈ অনা হয় তৰুণ গগৈৰ নশ্বৰতে তৰুণ গগৈ সেই শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আজি গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী আৰু কিছু সময়ৰ পাছতে ৰাহুল গান্ধী গুৱাহাটীত উপস্থিত হ'ব বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে নৱগ্ৰহত সম্পন্ন কৰা হ'ব তৰুণ গগৈৰ শেষকৃত্য কালি সন্ধিয়াৰ ভাগত এনেধৰণে লোকে লোকাৰণ্য হৈ পৰে আমি যেহেতু পুৱাৰ ভাগৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ অব্যাহত ৰাখিছিলোঁ প্ৰথম অৱস্থাত 9:25 জিএমচি চোপ্ৰা নশ্বৰদেহ লৈ অনা হয় আৰু নশ্বৰতে জিএমচি চোপ্ৰা লৈ অনাৰ পাছতে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে চৰকাৰী বাসভৱনলৈ অহাৰ সময়ছোৱাত অজস্ৰ গুণমুগ্ধই সংগ দিছিল আৰু তাৰ পাছত চৰকাৰী বাসভৱনলৈ অনাৰ সময়ছোৱাত পৰিয়ালবৰ্গই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিয়ালবৰ্গৰ লগতে দলৰ নেতৃবৃন্দ তাত উপস্থিত আছিল আৰু তাৰ পাছতে যেহেতু ৰাজীৱ ভৱনলৈ অনা হয় জনতা ভৱনলৈ লৈ যোৱা হয় জনতা ভৱনত লৈ যোৱাৰ পাছত তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাসকীয় পক্ষৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সেই সময়ছোৱাতে কলাক্ষেত্ৰত সকলো আয়োজন পৰ্যবেক্ষণ কৰিবৰ বাবে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনৰ ভাগতে উপস্থিত হয় মন্ত্ৰী ডক্টৰ শৰ্মাই সকলোখিনি পৰ্যবেক্ষণ কৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু সাধাৰণ ৰাইজৰ বাবে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে নশ্বৰদেহ কলাক্ষেত্ৰত ৰখা হ'ব সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সকলো পৰ্যবেক্ষণ কৰাৰ পাছত আমি ইতিমধ্যে কৈছোঁৱে যে ইফালে নশ্বৰদেহ ৰাজীৱ ভৱনত লৈ অনা হয় ৰাজীৱ ভৱনত অজস্ৰ দলীয় কৰ্মী তথা নেতৃবৃন্দ তাৰোপৰি আৰু যথেষ্ট সংখ্যক সাধাৰণ ৰাইজ সমবেত হয় ৰাজীৱ ভৱনত শ্লোগান দিয়া হয় তৰুণ গগৈ অমৰ হওক আৰু তাৰ পাছতে সন্ধিয়াৰ ভাগলৈ সেই সময়ছোৱাত যেতিয়া মহানগৰীৰ মাজভাগেৰে কলাক্ষেত্ৰলৈ বুলি লৈ যোৱা হৈছিল আৰু সেই সময়ছোৱাত সঁচাকৈয়ে যথেষ্ট সংখ্যক লোক সমবেত হৈছিল দেখিবলৈ পোৱা গৈছিলে যে বিৰদি বাট নোপোৱা এক পৰিস্থিতিৰ সেই সময়ছোৱাত সৃষ্টি হৈছিল যথেষ্ট সংখ্যক লোকে সংগ দিছিল সেই যাত্ৰাত আৰু তাৰ পাছত নশ্বৰদেহ কলাক্ষেত্ৰত লৈ যোৱা হৈছিল বা সেই সময়ছোৱাত তাত 7:15 নশ্বৰদেহ তাত উপস্থিত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেই সময়ছোৱাতো কলাক্ষেত্ৰত যথেষ্ট সংখ্যক লোক দেখিবলৈ পোৱা গৈছিল প্ৰৱেশ দুৱাৰেদি যিমান সংখ্যক লোক ওলাই সোমাইছিল প্ৰস্থানেদিও তেনেধৰণে বহু সংখ্যক লোক সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল এক ব্যস্ততা আৰু নাম প্ৰসংগ তাত চলিছিল কলাক্ষেত্ৰত এইটো নিশা নাম প্ৰসংগ যিহেতু কৰা হয় সন্ধিয়াৰ ভাগৰে পৰা নাম প্ৰসংগ তাত চলিছিল যথেষ্ট এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল শাসকীয় পক্ষৰ পৰাও যথেষ্ট সংখ্যক তাত মন্ত্ৰীও আছিল আমি দেখিবলৈ পাইছিলোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্ধিয়াৰ ভাগতে উপস্থিত হৈছিল যি সময়ছোৱাত নশ্বৰদেহ লৈ যোৱা হৈছিলে বা কলাক্ষেত্ৰত সোমাইছিল প্ৰৱেশ কৰিছিল সেই সময়ছোৱাতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তাত উপস্থিত হৈছিল আৰু আলোচনা কৰিছিল কাৰণ শেষকৃত্য ক'ত সম্পন্ন কৰা হ'ব তাকে লৈ যিহেতু কিছু বিপাঙত পৰিছিল বা কিছু তাত আলোচনাৰ প্ৰয়োজনীয়তা আছিল বুলি কৈছিল আৰু তাৰ পাছতে আলোচনা পৰিয়ালবৰ্গ তথা কংগ্ৰেছ নেতৃবৃন্দৰ সৈতে হৈছিল সেই সময়ছোৱাত বহু সময়লৈকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাতেই আছিল আমি সন্ধিয়াৰ ভাগৰ দৃশ্য দেখুৱাই দিছোঁ আজি দিনটোত ৰাহুল গান্ধী উপস্থিত হ'ব সেয়া ইতিমধ্যে আমি জনাইছোঁ আৰু গুণমুগ্ধৰ শেষ শ্ৰদ্ধা জনাবৰ বাবে কলাক্ষেত্ৰত যিহেতু নশ্বৰদেহ ৰখা হৈছে ইফালে ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় জনাব কাইলৈ বৃহস্পতিবাৰ কাইলৈ দিনটো প্ৰিয় নেতাজনক শেষবাৰলৈ চাবলৈ জনতাৰ সোঁত গৈছে কালিও তেনেধৰণে পুনৰ এবাৰ আমি সেই দৃশ্যও দেখুৱাইছোঁ আৰু কৈছোঁ যে অগণন জনতা এনেধৰণে তাত সংগ দিয়া দেখিবলৈ পোৱা গৈছে চলি থকা সময়ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত থাকে আৰু আমি ইতিমধ্যে কৈছোঁ যে বহু সময় তাত উপস্থিত আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
সন্ধিয়াৰ ভাগত তাত উপস্থিত হোৱাৰ মুহূৰ্ত আমি দেখুৱাই গৈছোঁ আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে আজি যিহেতু ৰাহুল গান্ধী উপস্থিত হ'ব অন্তিম দৰ্শনৰ গুণমুগ্ধৰ অন্তিম দৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু কালি সন্ধিয়াৰ ভাগতো যথেষ্ট সময় যিমানেই অতিবাহিত হৈছিল সিমানেই ৰাইজ ওলাই আহিছিল আৰু যিহেতু এই যাত্ৰা যেতিয়া শেষ যাত্ৰা আৰম্ভ হৈছিল GMCHৰ পৰা সেই সময়ছোৱাতে যথেষ্ট সংখ্যক লোক ওলাই আহি সংগ দিয়া দেখিবলৈ পোৱা গৈছিল আৰু ঠিক তেনেধৰণে সেই যাত্ৰা আহি চৰকাৰী বাসভৱনত আহি পাইছিল আৰু চৰকাৰী বাসভৱনত আহি পোৱাৰ পাছতে পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল শোকাকুল এক পৰিৱেশে বিৰাজ কৰিছিল সেই সময়ছোৱাত পত্নী ডলি গগৈয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছিল এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোদিনে আচলতে দেখিবলৈ পোৱা নাযায় যে তেওঁ অকলে কোনোবা অনুষ্ঠানত তেওঁ উপস্থিত হয় সদায় তেওঁৰ সৈতে পত্নী ডলি গগৈ উপস্থিত থাকে গতিকে যথেষ্ট অকলশৰীয়া হৈ পৰা যেন বোধ হৈছিল হয়তো তেনেধৰণে তেওঁ অনুভৱ কৰিছিল আৰু কালি শোকাকুল পৰিস্থিতিৰ মাজেৰে তেওঁ শেষ বিদায় জনাইছিল স্বামীক এয়া পুত্ৰ গৌৰৱ গগৈ আবেগ বিপল হৈ পৰা মুহূৰ্তৰ গৌৰৱ গগৈ এয়া তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা সময়ছোৱাতো জনাইছিল যে দেউতা বা তেওঁৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যথেষ্ট মানসিকভাৱে শক্তিশালী এগৰাকী ব্যক্তি যথেষ্ট সাহসী এগৰাকী ব্যক্তি আছিল কাৰণ কোভিড আক্ৰান্ত হোৱাৰ পাছতো তেওঁ মানসিকভাৱে হাৰি যোৱা নাছিল আৰু শেষ সময়ৰ শেষ মুহূৰ্তৰ কথাখিনি তেওঁ কৈছিল অৱগত কৰিছিল আমি এই মুহূৰ্তত কিছু কালিৰ দিনটোৰ যিখিনি দৃশ্য আমি দেখুৱাই গৈছোঁ পুনৰ এবাৰ এয়া বহু সময় ধৰি তাত বহি থকাৰ মুহূৰ্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই যি দুখ খবৰটি কঢ়িয়াই আনিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5:34 সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই আৰু আজি শেষ শ্ৰদ্ধাঞ্জলি দিয়া হ'ব আজি শেষ গুণমুগ্ধৰ বাবে শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে ইতিমধ্যে কলাক্ষেত্ৰত যিহেতু ৰখা হৈছে আমি সেয়া কৈছোঁ ইতিমধ্যে আনহাতে নৱগ্ৰহ ৰাজহুৱা শ্মশান ইতিমধ্যে বাছি লোৱা হৈছে শেষকৃত্যৰ বাবে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমাৰ সৈতে আছে বিপুল বৰ্মন ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ বা আমি দেখুৱাইছোঁ যে আজিৰ দিনটো যিসকল তেওঁৰ অনুৰাগী যিসকল গুণমুগ্ধ তেওঁলোকে বাবে সাধাৰণ ৰাইজৰ বাবে আজি কলাক্ষেত্ৰত শেষ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে ব্যৱস্থা কৰা হৈছে আপুনি কোন ঠাইত আছে বিপুল বৰ্মন আৰু আমাক কি জনাব এই মুহূৰ্তত বিপুল আমি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰ দেহ মোৰ কাষতে আছে সোঁফালে আমাৰ কেমেৰা পাৰ্চন প্ৰভাত সিঙে এবাৰ পৰিৱেশটো দেখুৱাব আৰু সমান্তৰালভাৱে মই ক'ব বিচাৰিছোঁ যে সোমবাৰে তেখেতক বিয়লি 5 বজাত যেতিয়া ঘোষণা কৰিছিলে যে তেখেত আৰু আমাৰ মাজত নাই তাৰপিছত সেইদিনাখন ৰাতি সোমবাৰে ৰাতি GMCH হস্পিটেলতে ৰাখিলে আৰু মঙলবাৰৰ দিনটো পুৱাৰ ভাগত প্ৰথমতে তেখেতক এখন বিশাল ট্ৰাকেৰে শোভাযাত্ৰা কৰি তেখেতৰ যি চৰকাৰী বাসগৃহ আছে তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে কেবিনেটত সিদ্ধান্ত হৈছিলে যে কেবিনেট মৰ্যাদা দিয়া হ'ব আৰু কেবিনেট মৰ্যাদাৰ বাবে তেখেতে মন্ত্ৰীৰ বাসগৃহ পাইছিলে আৰু সেই চৰকাৰী মন্ত্ৰীৰ যি বাসগৃহ আছে দিছপুৰত সেই বাসগৃহতে তেখেতক আনিছিলে তাতে যথেষ্টজন বিভিন্ন দলৰ তাত অসম বিধানসভাৰ অধ্যক্ষকে আৰম্ভ কৰি কেইবাজনো বৰ্তমান মন্ত্ৰী আৰু লগতে BPFৰ শীৰ্ষ নেত্ৰী বা নেতা আৰু লগতে কংগ্ৰেছৰতো প্ৰায়সকল সাংসদ বিধায়ক সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল তাত পৰিয়ালৰ লোক আছিলে তাতে প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলি গগৈ বা পুত্ৰ গৌৰৱ গগৈ আৰু লগতে পৰিয়ালৰ অন্যান্য লোকসকল জীয়ৰী বোৱাৰী নাতি সকলোবোৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত তেখেতক সময় অলপ পলম হৈছিলে যদি নিৰ্ধাৰিত সময়মতে হোৱা নাছিলে অকণমান পলম হৈছিলে তাৰপিছত তেখেতক জনতা ভৱনলৈ লৈ যোৱা হ'ল যিটো জনতা ভৱনত তেওঁৱেই প্ৰথম মুখ্যমন্ত্ৰী যি এই নতুন জনতা ভৱনত তেখেতে বহিছিলে তাৰ আগত পুৰণা জনতা ভৱনত আগৰ মুখ্যমন্ত্ৰীবোৰ বহিছিলে গতিকে তেখেত যিহেতু 15 বছৰ তাৰ পৰাই কাম কাজ চলাইছিলে সেই তালৈ লৈ যোৱা হৈছিল জনতা ভৱনলৈ আৰু জনতা ভৱনৰ পিছত তেখেতক ৰাজীৱ ভৱনলৈ লৈ যোৱা হৈছিলে কাৰণ ৰাজীৱ ভৱন তেখেতৰ যি আত্মা কাৰণ তেখেতে তাত দুবাৰকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে ইউথ কংগ্ৰেছৰ আছিলে সেৱা দলৰ আছিলে আৰু গোটেই তেখেতে যি 1971 চনৰ পৰাই মই জয়লাভ কৰা ৰাজনীতিটোৰ কথা বৰ্তমানলৈকে যিহেতু ক'ব পাৰি গতিকে 50 বছৰ তেখেতে জয়লাভেই কৰি আছে গতিকে সেই ৰাজীৱ ভৱনৰ পৰাই তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে ৰাজীৱ ভৱনলৈ লৈ গৈছিলে ৰাজীৱ ভৱনৰ পিছত
বিয়লি 4 বজাত আচলতে কলাক্ষেত্ৰলৈ অনা কথা আছিলে কিন্তু সময়ত 3 ঘণ্টা পলম হৈ 7 বজাৰ লগে লগে তেখেতক যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লৈ অহা হৈছিলে ইয়াত অস্থায়ীভাৱে সমাধি ইয়াত যি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ইয়াত তেখেতক ৰাখিছিলে আৰু সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সময়তো আমি বিভিন্নজন লোকক দেখিছিলোঁ ইয়াতে দেখিছিলোঁ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰাক্তন মুখ্যমন্ত্ৰী আনগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অন্যান্য বিভিন্নজনে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে আৰু ইয়াৰ মাজতে সমান্তৰালভাৱে এটা কথাই অলপ দুদুল্যমান হৈ আছিলে যে তেখেতক ক'ত আচলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব কোনোবাই কৈছিলে যে তেখেতক ভূমি লাগে গুৱাহাটীত বিচাৰিছিলে কংগ্ৰেছৰ ফালৰ পৰা আৰু চৰকাৰে আমিনগাঁও আৰু সোণাপুৰ দেখুৱাইছিলে তাৰপিছত তেওঁলোকে মানৱেন্দ্ৰ কমপ্লেক্স কৰিম বুলি এবাৰ ক'লে এনেধৰণে কথা বতৰা চলি থকাৰ পাছত এতিয়ালৈকে যিটো সিদ্ধান্ত আছে সেই সিদ্ধান্তটো হ'ল যে অহা কাইলৈ নৱগ্ৰহতে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৰাষ্ট্ৰীয় মৰ্যাদাৰে আৰু তাৰোপৰি আজি কিছু সময় পিছত আৰু হয়তো বিমানত উঠিলেই নতুন দিল্লীৰ পৰা গতিকে ৰাহুল গান্ধী যি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ তেখেত সাংসদ ৰাহুল গান্ধী তেখেত আহি আছে আৰু তেখেতৰ লগতে আন কেইবাজনো শীৰ্ষ নেতা আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছে জিতেন্দ্ৰ সিং তেখেত প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী আছিলে গৃহমন্ত্ৰী আছিলে তেখেত আহি আছে কিছু সময় পিছতে আন কেইবাজনো নেতা এনেধৰণে আহি তৰুণ গগৈদেৱক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু আজিৰ দিনটো আমি পুৱা এতিয়াও কেইবাজনো লোকে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আছে এতিয়া অৱশ্যে উপস্থিতিৰ লোক হেৰেঙা কিন্তু নিশা 10 বজালৈকে আজি দিব পাৰিব আৰু তাৰপিছত অহা কাইলৈ তেখেতক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব গতিকে এনেধৰণৰ ৰাজহুৱা যি শ্ৰদ্ধাঞ্জলি আমি ইয়াৰ আগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক দেখিছিলোঁ যে তেখেতক জজখেল পথাৰত অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে আৰু তাৰপিছতে আমি তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈদেৱক এনেধৰণে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আমি দেখিছোঁ ইয়াত পৰমানন্দ ৰাজবংশী অগপ নেতা তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিলে আগতে তেখেত আহি অসমৰ ৰাজনৈতিক সামাজিক জীৱনত এটা ব্যক্তিত্ব হেৰুৱাৰ কথা মই কোৱা নাই যে এটা মাইলৰ খুঁটি সেই মাইলৰ খুঁটিৰ পৰা যেন নতুন মাইলৰ খুঁটি এটা এতিয়া আৰম্ভ হ'ব তাৰ কাৰণে কিন্তু আমি বাট চাব লাগিব তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে গোটেই অসমত এটা অশান্ত তন্ত্ৰৰ পৰিৱেশ আছিলে মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছিলে তেনেকুৱা এটা পৰিৱেশ কিন্তু মই তাকেই কৈছোঁ যে সেই ব্যৱস্থাটোৰ মানে ইতিবাচক প্ৰচেষ্টাটোৰ বাবেই আজি তৰুণ গগৈ ডাঙৰীয়া চিৰ তৰুণ হৈ আছে আৰু অসমৰ ৰাজনৈতিক সামাজিক জীৱনত তেখেত সদায় অবিসম্বাদী হিচাপে থাকিব আপুনি সাহিত্য সভাৰ বিষয়লৈ তেখেতৰ লগত কেনেধৰণে কি আলোচনা কৰিছিলে মই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ ওচৰলৈ মই অসম সাহিত্য সভাৰ বিভিন্ন কামত তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু আপোনালোকে নিশ্চয় জানে যে অসম সাহিত্য সভাৰ বৰ্তমানৰ যিটো নেকি কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটৰ এই কেন্দ্ৰীয় কাৰ্যালয় জহি খহি গৈছিলে জহি খহি যোৱাৰ পিছত কি হ'ল যে সেই একেটা কাৰ্যালয়ে আধুনিক প্ৰযুক্তিৰে তেখেতে কি কৰিলে যে দেৱ বৰা দেৱৰ লগত আলোচনা কৰি আমাৰ লগত আলোচনা কৰি সেই ভৱনটো সুন্দৰকৈ নিৰ্মাণ কৰি দিলে আৰু এটা মই কথা ক'ব লাগিব যে তেখেতে বাৰে বাৰে এটা কথা কৈছিল মই যিমানে লগ পাইছিলোঁ তেখেতে এটা কথা কৈছিলে যে মই অসম সাহিত্য সভাৰ সেই সময়ৰ যিসকল মহান ব্যক্তি সেই ব্যক্তিসকলক মই চাহ দিয়া পৰ্বত মই জড়িত হৈ পৰমা মোৰ বিৰাট ভাল লাগে জানে আৰু সেইকাৰণে মই অসম সাহিত্য সভাৰ মই একনিষ্ঠ সেৱক আৰু সেই ব্যক্তিত্ব আৰু লগতে যিমানবিলাক সমস্যা লৈ তেখেতলৈ গৈছিলোঁ ভাষা বা অন্যান্য ক্ষেত্ৰত তেখেত আছিল ইতিবাচক যেতিয়া অধিৱেশনবোৰ আহে অসম সাহিত্য সভাৰ তেতিয়া আপোনাৰ লগত তেখেতৰ কি ধৰণৰ কথা হৈছিলে অধিৱেশনৰ ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব যে অধিৱেশন যেন অসম সাহিত্য সভাৰ নহয় তেখেতৰ মানে অসম সাহিত্য সভাৰ প্ৰতি তেখেতৰ যিটো অকপট মনোভাৱ মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰিম আৰু সেইকাৰণে আজি মোৰ এনেকুৱা যেন লাগিছে যেন আমি জাতীয় জীৱনৰ আৰু ৰাজনৈতিক জীৱনৰ আৰু সামাজিক জীৱনৰ এজন অভিভাৱক হেৰুৱালোঁ এনেকুৱা যেন মোৰ অনুভৱ হৈছে ধন্যবাদ ধন্যবাদ এয়া আছিলে পৰমানন্দ ৰাজবংশী তেখেত বৰ্তমান বিপুল বৰ্মন দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল নষ্টালজিক হৈ পৰিছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে মাথো এটা কথাই কৈছে যে সঁচাকৈ তেওঁ যিকোনো এটা কথা এতিয়া জাতীয় জীৱনৰ সৈতে তেওঁ জড়িত কথা যদি কোনোবাই কৈছে এতিয়া পৰমানন্দ ৰাজবংশীয়েও ক'লে যে সাহিত্য সভাৰ প্ৰতি তেওঁৰ এক বেলেগ ধৰণৰ তেওঁৰ অনুভৱ আছিল বা বেলেগ ধৰণৰ আছিল সাংবাদিকসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায় সাংবাদিকৰ সৈতেও তেওঁৰ এক অনন্য সম্পৰ্ক আছিল ঠিক তেনেধৰণে মানুহে কয় সাধাৰণ ৰাইজে কয় তেওঁক যেতিয়া সাক্ষাৎ কৰিবলৈ যোৱা হয় তেওঁ ইমানেই সহজ সৰল আছিল যে তেওঁ সাক্ষাৎ কৰাৰ সময়ত তেওঁ অন্যান্য কোনো ধৰণৰ ৰুল ৰেগুলেশ্যনৰ কথা লৈ নাহে তেওঁ খুব ৰসিকতা কৰি তেওঁলোকৰ সৈতে কথা পাতিছিল এগৰাকী যে মুখ্যমন্ত্ৰী সেই গৰ্বভাৱ তেওঁৰ কেতিয়াও নাছিল আৰু সেইবাবে হয়তো
বিপুল ইমানেই জনপ্ৰিয় যে কালি নিশাৰ ভাগলৈকে লোকে লোকাৰণ্য হৈ পৰিছিল বিৰদি বাট পাবলৈ নোহোৱা হৈছিল বিপুল হয় সেই কথাটোকে মই উল্লেখ কৰিছোঁ যে ইয়াৰ আগতে আমি এনেধৰণৰ দেখিছিলোঁ যে সেই যিটো গৌৰৱোজ্জ্বল জজ খেলপথাৰ তাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক যেনেধৰণে ৰাজহুৱাভাৱে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে ঠিক তেনেধৰণে আন এটা অকণমান জজ খেলপথাৰৰ সমান ডাঙৰ নহ'লেও এই যিখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইয়াত তেখেতক এৰাতিৰ ভিতৰতে এটা পৰিৱেশ তৈয়াৰ কৰি দিছিলে চৰকাৰে আৰু তাতে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছিলে প্ৰথম অৱস্থাত অলপ এটা পৰিৱেশটো ইমান ছিষ্টেমেটিক হোৱা নাছিলে ইয়াত যথেষ্ট লোক ইয়াত ভৰি পৰিছিলে কোনফালেৰে সোমাব কোনফালেৰে ওলাব তেনেকুৱা এটা পৰিৱেশ হৈছিলে আৰু তাৰপিছত অৱশ্যে যেতিয়া এঘণ্টামান গ'ল মানে 8 বজাৰ পৰা অৱশ্যে ভাল ধৰণে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিছিলে কিন্তু মুঠৰ ওপৰত তেখেতক যি ভাল পোৱা তেখেতক গুণমুগ্ধ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা গুৱাহাটী বা পাৰ্শ্বৱৰ্তী অঞ্চল গুৱাহাটীৰ ওচৰে পাজৰে থকা ঠাইসমূহৰ পৰা সকলোৱে আহি তেখেতক এই ধৰণে ওৰেটো নিশা তেখেতক নিশা প্ৰায় 11টা, 11:30, 12টালৈকে তেখেতক যোনে যেনেকৈ পাৰে তেনেকৈ এবাৰ মুখখন চাব বিচাৰিছিলে বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে মই পুনৰবাৰ কৈছোঁ যে কিছু সময় পিছতে যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা কেৰেলাৰ পৰা তেখেত সাংসদ তেখেত গোৱাৰ পৰা তেখেতে আহি আছে আৰু কিছু সময় পিছতে তেখেত এই গুৱাহাটী কলাক্ষেত্ৰত আহি উপস্থিত হ'ব আৰু তেখেতৰ লগত আন কেইবাজনো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং তেখেতকে সৈতে আন কেইবাজনো নেতা আহি উপস্থিত হ'ব আৰু তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত ৰাহুল গান্ধী উভতি যাব আৰু অহা কাইলৈ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আজি হয়তো আৰু অলপ কথা চলিব বিপুল যেহেতু অন্ত্যেষ্টিক্ৰিয়াৰ কথা আপুনি প্ৰসংগ উত্থাপন কৰিছে গতিকে যেহেতু যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে নৱগ্ৰহ শ্মশানতে কৰা হ'ব সেই সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ল বিপুল চূড়ান্ত সিদ্ধান্ত হৈছে তথাপিও তেখেতসকলে কংগ্ৰেছৰ ফালৰ পৰা যিহেতু এডোখৰ ভূমি বিচাৰিছিলে আৰু চৰকাৰেও ভূমিডোখৰ আমিনগাঁও আৰু সোণাপুৰ দিছিলে গতিকে বিভিন্নজন কংগ্ৰেছৰ নেতাৰ মনত এতিয়াও এনেকুৱা এটা ভাৱ হৈ আছে কিজানিবা চৰকাৰে ৰাতিৰ ভিতৰত আৰু কোনোবা ঠাই নিৰ্দিষ্ট কৰিছেই আচলতে তেখেতৰ এটা সমাধিস্থলী হোৱাটো সকলোৱে বিচাৰিছিলে যদি তেনেকুৱা নহয় এতিয়াৰ যিটো সিদ্ধান্ত আছে যে নৱগ্ৰহতে তেখেতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শেষকৃত্য সম্পন্ন কৰা হ'ব তাৰপিছত তেখেতৰ যিটো অস্থি থাকে সেই অস্থিটো তেখেতৰ বিভিন্ন ঠাইত তেনেধৰণে লৈ যাবলৈ বুলি তেখেতসকলে সিদ্ধান্ত লৈছে এতিয়ালৈকে যিটো সিদ্ধান্ত পাবৰি হয় আমিনগাঁৱৰ কথা ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমিনগাঁৱৰ যিখিনি কাম হৈছে বা যিখিনি সফলতাৰে হোৱা আমিনগাঁৱৰ বা বৰ্তমান যিখন আমিনগাঁও যি ডেভেলপমেণ্ট হৈছে তাত তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যথেষ্ট অৱদান আছে বুলিও কালিৰ দিনটোত তেওঁ সেই কথা উল্লেখ কৰিছিল আৰু সেইবাবে হয়তো বিচাৰিছিল যে আমিনগাঁৱত যি ভূমি আছে তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা বা সমাধি ক্ষেত্ৰ কৰা তেনেধৰণে হয়তো বিচাৰিছিল কিন্তু যি কি নহওক বিপুল কাৰণ দলৰ সিদ্ধান্ত আছিল বা দলে হয়তো সেয়া বিচৰা নাছিল দলে বিচাৰিছিল যে মহানগৰীতে হওক গতিকে শেহতীয়া যি আপুনি খবৰ জনালে যে এই মুহূৰ্তলৈকে যি সিদ্ধান্ত সেয়া হৈছে নৱগ্ৰহ শ্মশানতে শেষকৃত্য সম্পন্ন কৰা হ'ব বিপুল এই মুহূৰ্তত কিমান সংখ্যক লোক আহিছে বা আৰু কিমান 8:10 হৈছে গতিকে পৰৱৰ্তী সময়লৈ নিশ্চয় আৰু বহু সংখ্যক লোক আহিব আপোনালোকক অকণমান বিচাৰিছোঁ ইয়াত এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লোক হেৰেঙা আপোনালোকে ক'ৰ পৰা আহিছে এইফালে অকণমান কেমেৰাফালে অকণমান চাই দিব হয় মই ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি আমি আজি ৰাতিপুৱা পাইছিলোঁ ছাৰক স্মৰণ কৰিবলৈ বা ফুলেৰে ছাৰক শেষ বিদায় দিবলৈ আহিছোঁ ছাৰক আমি বিশেষকৈ ধেমাজি জিলা কংগ্ৰেছ ফালৰ পৰা আমি বিশেষভাৱে ছাৰক সদায় স্মৰণ কৰিম বিশেষকৈ ধেমাজি জিলাখনত তেওঁ যি উন্নয়নত বাতাবৰণ সৃষ্টি কৰিলে ধেমাজি যি সময়ত বানপানী সৃষ্টি হয় সেইটো সময়ত ছাৰ সদায় আমাক দেখা দিয়ে আৰু উন্নয়নৰ ক্ষেত্ৰত বিপুল যাম আমি আপোনাৰ ওচৰলৈ আপুনি উপস্থিত আছে তাতে আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম যিহেতু বিৰতিৰ সময় হৈছে আৰু এয়া দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ পৰা ৰাইজ আহিছে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে জনপ্ৰিয় নেতাগৰাকীক খবৰ অব্যাহত আন এক ব্ৰেকিং নিউজ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলৰ দেহাৱসান বুধবাৰে পুৱতি নিশা 3:30 দিল্লীৰ মেডিচিটি হাস্পাতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় কংগ্ৰেছী নেতা তথা সাংসদগৰাকীৰ
যোৱা 1 অক্টোবৰত আহমেদ পেটেলৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। তাৰ পাছত কোভিড মুক্ত হৈ ঘৰলৈ ঘূৰি আহিছিল যদিও পুনৰ 15 নৱেম্বৰত হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰিছিল পেটেলক। শেহতীয়াকৈ আহমেদ পেটেলৰ শৰীৰৰ প্ৰায়বোৰ অংগই বিকল হৈ পৰিছিল। মৃত্যুৰ সময়ত পেটেলৰ বয়স আছিল 71 বছৰ। সোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আছিল আহমেদ পেটেল। 1985 চনত প্ৰয়াত ৰাজীৱ গান্ধীৰ সংসদীয় সচিব আছিল পেটেল। তেতিয়াৰে পৰা গান্ধী পৰিয়ালৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল প্ৰখ্যাত নেতাগৰাকীৰ। মতিলাল বহৰাৰ পিছত 2018 চনত কংগ্ৰেছৰ কোষাধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল জ্যেষ্ঠ নেতাগৰাকী। বিৰোধীৰ সৈতে দলৰ সংঘাত নিৰাময়ৰ মূল ঘটক আছিল আহমেদ পেটেল। ইফালে 3বাৰকৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ উপৰিও 4বাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল পেটেল। বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যু কংগ্ৰেছৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু আজি আমি কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। পুৱাৰ ভাগৰে পৰা বিপুল বৰ্মন আছে আমাৰ সৈতে। আৰু ইতিমধ্যে আমি কৈছোৱেই যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰদেৱ। চৰকাৰী বাসভৱন সচিবালয় ৰাজীৱ ভৱনত অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত কলাক্ষেত্ৰলৈ লৈ যোৱা হয়। আমি কিছু মন্তব্য বিভিন্নজনে দিছে, তাৰ ভিতৰত ৰিপুণ বৰায়ো সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্য আমি আগবঢ়াই ল'ম। চিঠিৰ ভিতৰতে বিচাৰিছিলোঁ, যিহেতু চৰকাৰে চিঠিৰ ভিতৰতো দিব নোৱাৰিলে। আৰু তেতিয়া আমি দেখিলোঁ যে নৱগ্ৰহ শ্মশানতেই আমি যিটো কথা ভাবিছোঁ তেখেতৰ সমাধিস্থল বা স্মৃতিসৌধ, সেইটো আমি পিছত নৱগ্ৰহৰ পৰা আমি অস্থি লৈ আনি আমি পিছত সুকীয়াকৈ আমি কোনোবা এটুকুৰা ঠাইত আমি সুকীয়াকৈ সেইটো পিছত কৰাৰ পৰিকল্পনা লৈছোঁ। চৰকাৰে নিবিচাৰিলে নে আচলতে বিচাৰিব ইচ্ছা নকৰিলে? কি ক'লে? চৰকাৰী ভূমিৰ ক্ষেত্ৰত চৰকাৰে বিচাৰিব ইচ্ছা নকৰিলে নে নিবিচাৰিলে, যাৰ কাৰণে? নহয়, আমি চৰকাৰে অফাৰ আমাক কৈছিলে, আমিনগাঁৱৰ কথাটো কৈছিল আমাক। আমিনগাঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ ওচৰত জেগা তেখেতে 1 বিঘা মাটি আমাক স্বাস্থ্যমন্ত্ৰীয়ে মৌখিকভাৱে অৱশ্যে জনাইছে। আৰু আমি টিভিটো আমি বাইট দিয়া শুনিছিলোঁ যে সোণাপুৰতো লাগিলে দিব পাৰে। কিন্তু যিহেতু আমি দেখিলোঁ যে আমাৰ এই নেতাগৰাকীক আমি চিঠিৰ ভিতৰতে আমি তেখেতৰ শেষকৃত্যটো কৰা বিচাৰিছোঁ, সেইকাৰণে আৰু তেওঁৰ মেমৰিয়েলটো আমি চিঠিৰ ভিতৰতে ৰাখিব খুজিছোঁ। সেইকাৰণে আমি গোটেই কথাবিলাক চিন্তা কৰি আৰু নৱগ্ৰহত আমি নৱগ্ৰহতে আমি কৰিবৰ কাৰণে আমি সিদ্ধান্ত পৰহিলে 26 তাৰিখ। যিহেতু শেষকৃত্যৰ কথা আহি পৰিছে, গতিকে ক'ত সম্পন্ন হ'ব তাকে লৈ কিছু আলোচনাৰ অন্তত এই কথা কোৱা হয় বা সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আগবঢ়াই লওক। তৰুণ গগৈ ডাঙৰীয়াৰ জাতিটোৰ হকে বহুত বলিষ্ঠ সিদ্ধান্ত আছিল, যাক মই বিধানসভাৰ মজিয়াটো বিজেপিত অহাৰ পিছতো কৈছোঁ, আজিও ক'ম। আৰু জাতিটোৱে স্বাভাৱিকতে মহানায়ক এজনক হেৰুৱাইছে। সমাধি ক্ষেত্ৰত গোটেই বিষয়টো অসম চৰকাৰে অত্যন্ত বিনম্ৰতা সহকাৰে কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ লগত আমি মাটি এডোখৰ চিনাক্ত কৰিছিলোঁ। আৰু আপোনালোকে জানে যে আমিনগাঁও অঞ্চল এতিয়া IIT, ব্ৰহ্মপুত্ৰ ব্ৰিজ আৰু বিমানবন্দৰৰ পৰা তাৰ নিকট দূৰত্ব আৰু নতুন ব্ৰিজখন হৈ যোৱাৰ পিছত আমিনগাঁও এক প্ৰকাৰ গুৱাহাটীৰ কেন্দ্ৰবিন্দু হৈ পৰিব। সেই দৃষ্টিভংগীৰ পৰা আমি গোটেই দিনটো চেষ্টা কৰাৰ পিছত আমিনগাঁৱত কামৰূপ জিলাৰ অসামৰিক চিকিৎসালয় নিৰ্মাণৰ বাবে আমি যি ভূমি ৰাখিছিলোঁ, সেই ভূমিৰ এটা অংশ তৰুণ গগৈ ডাঙৰীয়াৰ সমাধি আৰু তেখেতৰ সৎকাৰৰ বাবে আমি দিবলৈ সিদ্ধান্ত লৈছিলোঁ। ৰিপুণ বৰা ডাঙৰীয়াই অসম চৰকাৰৰ সিদ্ধান্তক শলাগিছে। তেখেতে কৈছে যে চৰকাৰৰ যিটো সিদ্ধান্ত তাক আমি আদৰণি জনাইছোঁ, কিন্তু
মাটিডোখৰ আমাৰ ভাল লগা নাই বা আন কিবা কাৰণতে হওক আমি নৱগ্ৰহ শ্মশানতে তেখেতক সৎকাৰ কৰিব খুজিছোঁ। আৰু চৰকাৰৰ প্ৰথম দিনাৰ পৰা এইটো স্থিতি আছিলে যে পৰিয়ালে যি বিচাৰে আমি তাকে কৰিম। আৰু পৰিয়ালে যিহেতু ৰিপুণ বৰা ডাঙৰীয়া বা কংগ্ৰেছ দলকে দায়িত্ব দিছিলে, গতিকে কংগ্ৰেছ দলে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটোকে আমাৰ চৰকাৰে ইমপ্লিমেণ্ট কৰিব। আৰু অহাকালি মই নিজেও নৱগ্ৰহ শ্মশানত যাম। তেওঁলোকে বিচাৰিছে যে 1000 মানুহ একেলগে থাকিবৰ পৰা ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে মই জিলা উপায়ুক্তক নিৰ্দেশ দিছোঁ আৰু আমি সকলোৱে মিলি নৱগ্ৰহ শ্মশানখন সুন্দৰ কৰি 1000 মানুহ বহিব পৰাকৈ আৰু তেখেতৰ মহাপ্ৰয়াণ যাত্ৰা চোৱাৰ বাবে আমি ব্যৱস্থা কৰি দিম।